নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল where is the headquarter of ISRO ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি বেংগালুৰু ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত নেক্সট কোৱেশ্চন when was the Indian national flag adopted কি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কেতিয়া গৃহীত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি 22 জুলাই 1947 চনত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা 22 জুলাই 1947 চনত গৃহীত হৈছিল কোৱেশ্চন which of the following hills connect Eastern and Western Ghat কি হৈছে কোন পাহাৰে পূব আৰু পশ্চিম ঘাটক সংযোগ কৰিছে শুদ্ধ অপচনটো হ'ব অপচন সি নীলগিৰি পাহাৰে পূব আৰু পশ্চিম ঘাটক সংযোগ কৰিছে নেক্সট কোৱেশ্চন when did the first battle of Panipat take place কি হৈছে পানিপথৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত সংঘটিত হৈছিল নেক্সট কোৱেশ্চন গংগা নদী ভাৰতৰ কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে কি হৈছে the river Ganga originates from which state of India শুদ্ধ অপচনটো হ'ব অপচন বি উত্তৰাখণ্ড গংগা নদী ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ পৰা উৎপত্তি হৈছে নেক্সট কোৱেশ্চন which city is known as the Manchester of India কি হৈছে কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন বি আহমেদাবাদ ভাৰতৰ আহমেদাবাদ চহৰখনক মানচেষ্টাৰ বুলি জনা যায় নেক্সট কোৱেশ্চন অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল কি হৈছে which refinery was established due to the Assam Accord শুদ্ধ অপচনটো হ'ব অপচন বি নুমলীগড় অসম চুক্তিৰ বাবে নুমলীগড় শোধনাগাৰটো স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন when was Mizoram separated from Assam কি হৈছে অসমৰ পৰা মিজোৰাম কেতিয়া পৃথক কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1972 চনত অসমৰ পৰা মিজোৰামক 1972 চনত পৃথক কৰা হৈছিল নেক্সট কোৱেশ্চন অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল কি হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 চনত গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন which is considered as the first book of law in India কি হৈছে কোনখন ভাৰতৰ প্ৰথম আইনৰ পুথি হিচাপে গণ্য কৰা হয় শুদ্ধ উত্তৰ হ'ব অপচন ডি মনুস্মৃতি ভাৰতৰ প্ৰথম আইনৰ পুথি হিচাপে মনুস্মৃতিক গণ্য কৰা হয় নেক্সট কোৱেশ্চন who is known as the father of Indian cinema কি হৈছে ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ বুলি কোনজন ব্যক্তিক জনা যায় শুদ্ধ অপচনটো হ'ব অপচন বি দাদা সাহেব ফালকে ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ বুলি দাদা সাহেব ফালকে ব্যক্তিক জনা যায় নেক্সট কোৱেশ্চন কোন বছৰত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল কি হৈছে in which year Assamese was adopted as the official language of Assam শুদ্ধ অপচনটো হ'ব অপচন ডি 1960 চনত 1960 চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন ভাৰতৰ বৃহত্তম নদীদ্বীপ কোনখন নদীত অৱস্থিত কি হৈছে India's largest river island is located in which river শুদ্ধ অপচনটো হ'ব অপচন ডি ব্ৰহ্মপুত্ৰ ভাৰতৰ বৃহত্তম নদীদ্বীপ ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যত তেহৰী বান্ধ আছে কি হৈছে তেহৰী ডাম is located in which Indian state শুদ্ধ অপচনটো হ'ব অপচন এ উত্তৰাখণ্ড ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত তেহৰী নদী বান্ধ আছে নেক্সট কোৱেশ্চন in which year Sir Sadullah's ministry was formed কি হৈছে কোন চনত ছাৰ সাদুল্লাৰ মন্ত্ৰণালয় গঠন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1937 চনত 1937 চনত ছাৰ সাদুল্লাৰ মন্ত্ৰণালয় গঠন হৈছিল নেক্সট কোৱেশ্চন
হেলচিংকি ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি কি সুধিছে হেলচিংকি কোনখন দেশৰ ৰাজধানী শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ফিনলেণ্ড হেলচিংকি ফিনলেণ্ড দেশৰ ৰাজধানী নেক্সট কুৱেশ্যন ব্ৰিটিছ শাসনৰ সময়ত অসম প্ৰদেশৰ ৰাজধানীৰ তলৰ কোনখন আছিল কি সুধিছে ব্ৰিটিছ শাসনৰ সময়ত অসম প্ৰদেশৰ ৰাজধানী তলৰ কোনখন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শ্বিলং ব্ৰিটিছ শাসনৰ সময়ত অসমৰ ৰাজধানী আছিল শ্বিলং নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া কি সুধিছে কোনজন ব্যক্তিক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দাদাভাই নৌৰাজী দাদাভাই নৌৰাজীক ভাৰতৰ গ্ৰেণ্ড অল্ড মেন বুলি কোৱা হয় নেক্সট কুৱেশ্যন হাউ মেনি ৰাজ্যসভা চিটছ আৰ দেয়াৰ ইন আছাম কি সুধিছে অসমৰ ৰাজ্যসভাৰ আসন কেইখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 7খন অসমৰ ৰাজ্যসভাৰ আসন হ'ল 7খন নেক্সট কুৱেশ্যন হাউ মেনি লোকসভা চিটছ আৰ দেয়াৰ ইন আছাম কি সুধিছে অসমৰ লোকসভাৰ আসন কেইখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 14খন অসমৰ লোকসভাৰ আসন হ'ল 14খন নেক্সট কুৱেশ্যন অসমত কেতিয়া দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল কি সুধিছে অসমত কেতিয়া দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1919 চন 1919 চনত অসম প্ৰদেশত দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতত পৰিকল্পনা আয়োগ কিমান চনত গঠন হৈছিল কি সুধিছে ইন হুইচ ইয়াৰ ৱাজ দ্য প্লেনিং কমিশ্যন ফ্ৰম ইন ইণ্ডিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1950 চনত ভাৰতত পৰিকল্পনা আয়োগ 1950 চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল কি সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সৰোজিনী নাইডু ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু নেক্সট কুৱেশ্যন হু ৰট অৰ্থশাস্ত্ৰ কি সুধিছে কোনে লিখিছে অৰ্থশাস্ত্ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কৌটিল্য অৰ্থশাস্ত্ৰ কোনে লিখিছিল কৌটিল্যই নেক্সট কুৱেশ্যন তৰাইনৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল কি সুধিছে ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট বেটেল অফ ট্ৰাইন ফট শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1191 খ্ৰীষ্টাব্দত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল 1191 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ নেক্সট কুৱেশ্যন কোন চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল কি সুধিছে দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স ৱাজ হেল্ড ইন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1930 চনৰ 12 নৱেম্বৰ তাৰিখে প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন ক্ৰিপছ মিছন কেম টু ইণ্ডিয়া ইন কি সুধিছে কোন চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মাৰ্চ 1942 1942 চনৰ মাৰ্চ মাহত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন তাজমহল সাজিবলৈ কিমান বছৰ সময় লাগিছিল কি সুধিছে তাজমহল সাজিবলৈ কিমান বছৰ সময় লাগিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 22 বছৰ তাজমহল সাজিবলৈ 22 বছৰ সময় লাগিছিল নেক্সট কুৱেশ্যন কোন চনত মাদাৰ টেৰেছাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল কি সুধিছে কোন চনত মাদাৰ টেৰেছাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1979 1979 চনত মাদাৰ টেৰেছাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন চহৰৰ পুৰণি নাম পাটলিপুত্ৰ কি সুধিছে ভাৰতৰ কোনখন চহৰৰ পুৰণি নাম পাটলিপুত্ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পাটনা ভাৰতৰ পাটনা চহৰখনৰ পুৰণি নাম আছিল পাটলিপুত্ৰ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই আউনীআটী সত্ৰ নিৰ্মাণ কৰিছিল কি সুধিছে
কোনজন আহোম ৰজাই আউনীআটী সত্ৰ নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই আউনীআটী সত্ৰ নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যন, বেৰি-বেৰি ৰোগ কিহৰ অভাৱৰ ফলত হয়? কি সুধিছে? বেৰি-বেৰি ৰোগ কিহৰ অভাৱৰ ফলত হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভিটামিন বি। ভিটামিন বিৰ অভাৱত বেৰি-বেৰি ৰোগ হয়। নেক্সট কুৱেশ্যন, কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়? কি সুধিছে? নোবেল প্ৰাইজ ইজ নট গিভেন ইন হুইচ ফিল্ড? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফিলচফি। দৰ্শনৰ ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়। নেক্সট কুৱেশ্যন, হাউ মেনি হাই কোৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত মুঠ কিমানখন উচ্চ ন্যায়ালয় আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 25খন। ভাৰতত মুঠ 25খন উচ্চ ন্যায়ালয় আছে। নেক্সট কুৱেশ্যন, ব্ৰিটিছ শাসনাধীন ভাৰতৰ ৰাজধানী দিল্লীৰ পূৰ্বে কোন ঠাইত আছিল? কি সুধিছে? হোৱাট ৱাজ দ্য কেপিটেল অফ ব্ৰিটিছ ইণ্ডিয়া বিফৰ দিল্লী? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কলকাতা। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? কি সুধিছে? মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1948 চনত 30 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীক হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যন, দীৰ্ঘেশ্বৰী টেম্পল ৱাজ বিল্ড বাই হুইচ আহোম কিং? কি সুধিছে? কোনজন আহোম ৰজাই দীৰ্ঘেশ্বৰী মন্দিৰ নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসিংহ। শিৱসিংহই দীৰ্ঘেশ্বৰী মন্দিৰ নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যন, হয়গ্ৰীৱ মাধৱ টেম্পল ইজ চিটুৱেটেড এট হুইচ অফ দ্য ফ্লয়িং হিলটপ? কি সুধিছে? হয়গ্ৰীৱ মাধৱ মন্দিৰ নিম্নলিখিত কোনখন পাহাৰত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মণিকোট। হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডক্টৰ ভূপেন হাজৰিকা ৱাজ কনফাৰ্ড দ্য আছাম ৰত্ন এৱাৰ্ড? ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2009 চনত। 2009 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল।